2019 চনৰ বাজেটত আমি প্ৰথমবাৰৰ বাবে অৰুণোদয় আঁচনিৰ ধাৰণাটো ৰাইজৰ সন্মুখলৈ লৈ আহিছিলোঁ আৰু তেতিয়া আমি এজন অৰুণোদয় হিতাধিকাৰীক 830 টকাকৈ পৰিয়াললৈকে আমি প্ৰেৰণ কৰিছিলোঁ। সেইটো আছিল অৰুণোদয় 0.1। চৰকাৰ গঠন হোৱাৰ পিছত আমি অৰুণোদয় 0.2 তাৰমানে অৰুণোদয় দ্বিতীয় সংস্কৰণ আমি আৰম্ভ কৰিছিলোঁ আৰু দ্বিতীয় সংস্কৰণত আমাৰ বেনিফিচিয়াৰী সংখ্যা প্ৰায় 28 লাখ পৰিয়াল হিতাধিকাৰী হিচাপে আমাৰ সন্নিবিষ্ট আছিলে। কিন্তু দুটা তিনিটা অসুবিধা আছিলে যে তেতিয়া আমি কাৰোৰ পৰা আধাৰ নম্বৰ লোৱা নাছিলোঁ, কাৰোৰ পৰা আমি তেওঁলোকৰ ৰেচন কাৰ্ডৰ ডিটেইলছ লোৱা নাছিলোঁ আৰু কাৰ্যত যেতিয়া আমি এটা সমীক্ষা কৰিছিলোঁ, জৰীপ কৰিছিলোঁ, তেতিয়া আমি দেখা পাইছিলোঁ যে বহু হিতাধিকাৰী যি ধৰণে গাঁৱত আমি পাব লাগে তেনেকৈ আমি পাবও পৰা নাছিলোঁ বা কিছুমান হিতাধিকাৰী হিচাপে যি যোগ্য নহয় তেওঁলোক হিতাধিকাৰী হৈ আছিল আৰু এবাৰ মই আপোনালোকক কৈছিলোঁ যে বহুত চৰকাৰী কৰ্মচাৰীয়েও অৰুণোদয় লৈ আছিলে। সেইকাৰণে আমি যেতিয়া অৰুণোদয় 3 আঁচনিটো আমি আৰম্ভ কৰিলোঁ তেতিয়া তাক আমি সম্পূৰ্ণ ব্যৱস্থিত কৰিলোঁ। আমি প্ৰথম বাৰৰ বাবে অসমৰ প্ৰত্যেকটো পুলিং বুথৰ জনসংখ্যা অনুসৰি আমি অৰুণোদয় আঁচনি হিতাধিকাৰী নিৰ্বাচিত কৰিব ক'লোঁ আৰু যোৱা 6 মাহ ধৰি এটা দীঘলীয়া প্ৰক্ৰিয়া আমাৰ গাঁওসমূহত চলি থাকিলে আৰু এতিয়া প্ৰত্যেকজন অৰুণোদয় হিতাধিকাৰী যিটো পইণ্ট 3ৰ কাৰণে নিৰ্বাচিত হৈছে তেওঁলোক আধাৰৰ সৈতে জড়িত, এপিক কাৰ্ডৰ সৈতে জড়িত আৰু গোটেই অসমৰ শেষ পুলিং বুথটোৰো যদি একেবাৰে ডিমা হাছাও পাহাৰৰ মাজত আছে সেই পুলিং বুথটোৰ পৰাও হিতাধিকাৰী আমি নিৰ্বাচিত কৰিব পাৰিছোঁ। বিটিএডিক বাদ দি বিটিএডিত প্ৰক্ৰিয়াটো এতিয়াও চলি আছে। আমাৰ সৰ্বমুঠ অৰুণোদয় হিতাধিকাৰীৰ পৰিয়াল এইবাৰ 40 লাখ হ'বগৈ। বিটিএডিত প্ৰায় 6 লাখ হিতাধিকাৰী, বাকী নন বিটিএডি অঞ্চলত 34 লাখ হিতাধিকাৰী আৰু এই গোটেই ডাটাবেছটো আমি চৰকাৰী কৰ্মচাৰীৰ লগত, আমাৰ মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ লগত বহুত কেইটা ডাটাবেছৰ লগত আমি ইয়াক মেটচ কৰাইছিলোঁ যাতে এজনো অযোগ্য হিতাধিকাৰীয়ে এই আঁচনিত সোমাব নোৱাৰে। যোৱাকালি আমি এই গোটেই অৰুণোদয় দ্বিতীয় আঁচনিটোৰ আৰু পৰা তৃতীয় আঁচনিলৈ আমি যোৱাৰ বাবে যিখিনি ব্যৱস্থা আছিলে তাক আমি সম্পূৰ্ণ কৰিলোঁ আৰু জুলাই মাহৰ পৰা আমি অৰুণোদয় দ্বিতীয় আঁচনিটো আমি সামৰণি মাৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।